আপুনি প্ৰসংগক্ৰমে গ্ৰাহক গজেন্দ্ৰৰ কথাটো আনিলে, কাহিনীটো আনিলে। গ্ৰাহক গজেন্দ্ৰই আমি কীৰ্তন পুথি আছে যে তেওঁলোকে বহু বছৰ যুঁজ কৰিছিল। যুঁজ কৰাৰ পিছত আমি সাধাৰণতে হাতী আৰু গ্ৰাহই যেতিয়া যুদ্ধ কৰিব, সাধাৰণ অৰ্থত আমি এইটো কথা বুজিম যে সেই পানীখিনি মানে তাত যিবিলাক জলজ পদাৰ্থ আছিল, যি বস্তু আছিল, সেইবিলাক ধ্বংস হ'ল। এতিয়া তাত গজেন্দ্ৰই এপাহি পদুম ফুল পালে। সেই পদুম ফুল কেনেকৈ তাত পালে? কাৰণ আমি বাস্তৱিকতে জানো যে তাত এখন যুদ্ধ হৈছে। সেই যুদ্ধৰ ফলত তাত থকা বনজ যিবিলাক উদ্ভিদ আছে সেইবিলাক ধ্বংস হয়, সাধাৰণতে হয়, কিন্তু ইয়াত নহ'ল। কাৰণ আছে যেতিয়া পদুম ফুল পাল, আছে যেতিয়া নহ'ল। গতিকে ইয়াৰ পৰা বুজা যায় ই এটা চিম্বলিক কাহিনী। গতিকে এই চিম্বলিক কাহিনীটো আমি আমাৰ পাৰ্থিৱ জীৱনত কেনেধৰণৰে গ্ৰহণ কৰি আগবাঢ়ি যাম তাক অলপ কৈ দিলে আমি ধন্য হ'ম। কৃষ্ণবাবু। বাপজনাৰ চৰণ কমলৰ যোগেদি সমস্ত জনা আপোনাসৱ মহামহন্তৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। গ্ৰাহৰ অৰ্থ হ'ল কাল, অৰ্থাৎ মৃত্যু। কাল মানে সময়, গ্ৰাহ। আৰু গজেন্দ্ৰ হ'ল আমাৰ এই শৰীৰৰূপী গৃহখনত থকা মনৰূপী একাদশ ইন্দ্ৰিয়। যেনেকৈ সময়ৰ লগত শৰীৰটোৰ 10টা ইন্দ্ৰিয়ৰ জৰিয়তে মন নামৰ একাদশ ইন্দ্ৰিয়টোৱে এই সংসাৰখনত সুখ বিচাৰি বিচাৰি ভোগ কৰিবলৈ যাওঁতে যাওঁতে এই সংসাৰখনত যি কষ্ট কৰিব লগা হ'ল, সেয়াই হ'ল সময়ৰূপী গ্ৰাহৰ কবলত পৰি মনৰূপী গজেন্দ্ৰৰ 1000 বছৰ জোৰা যুঁজ, মানে যুদ্ধ। আৰু সেই যুদ্ধখনত যেনেকৈ প্ৰত্যেকটো বস্তু, অৰ্থাৎ পানী পানী হৈ থকা নাই, মাটি মাটি হৈ থকা নাই, মাটি পানী একাকাৰ হৈ যুদ্ধত এক বেলেগ অৱস্থালৈ ৰূপান্তৰিত হ'ল। ঠিক তেনেকৈ আমিও এই সংসাৰখনত বিভিন্ন স্থানৰ পৰা আহৰণ কৰা সেই বস্তুবিলাক যেতিয়া আমি আহাৰ হিচাপে গ্ৰহণ কৰোঁ, তেতিয়া সেই আহাৰ ৰূপত গ্ৰহণ কৰা বস্তুবিলাক, দ্ৰব্যবিলাক এই শৰীৰটোত সোমাই এটা বেলেগ অৱস্থালৈ ৰূপান্তৰিত হৈ সি নাশ হৈ যায়। যিধৰণে গ্ৰাহৰূপী সময় গজেন্দ্ৰৰূপী হাতীটোৰ যুদ্ধত যিধৰণে পানী মাটি এক বেলেগ অৱস্থালৈ ৰূপান্তৰিত হৈ গৈছে, তাৰ পাছত সেই মনৰূপী গজেন্দ্ৰই যিধৰণে ষষ্ঠীৰূপী গজেন্দ্ৰ, অৰ্থাৎ হাতী ৰূপত গজেন্দ্ৰই পৰিত্ৰাণ পাবৰ বাবে, অৰ্থাৎ দুখৰ পৰা উদ্ধাৰ পাবৰ বাবে গজেন্দ্ৰই যেনেকৈ পদুম ফুলপাহ লৈছিল, সেইটো প্ৰতীক। আৰু মনৰূপী ইন্দ্ৰিয়টোক পদুম ফুল কোৱা হৈছে ভগৱন্তৰ নামৰূপী পদুম ফুল। নাম পদ্ম ফুল আশ্ৰয় কৰি যদি তুমি জীৱনটো অতিবাহিত কৰিব পাৰা, তেতিয়াহ'লে গজেন্দ্ৰই যেনেকৈ উদ্ধাৰ পাইছিল, এই শৰীৰৰূপী সৰোবৰটোক মনৰূপী গজেন্দ্ৰ থাকি নামৰূপী পদ্মফুল আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু তাৰ কাৰণে গুৰুজন বস্তুৱে ভাগৱত ধৰ্মৰ কথা প্ৰকাশ কৰিছে। ভাগৱত ধৰ্মৰ দৰ্শন দিছে। জল মূল ফল পুষ্প খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত, তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে এক নিষ্ঠ হৈয়া মুকুতি সাধয়। এই নামৰূপী পদ্মফুল
জল, পুষ্প, ফল, মূল, খাদ্য, দ্ৰব্য, অন্ন আদি সমস্ত আশ্ৰয় কৰোঁতে নামৰূপী পদুম ফুল আশ্ৰয় কৰি গ্ৰহণ কৰিবলৈ কৈছে। এইটো সম্ভৱ মনৰূপী একাদশ ইন্দ্ৰিয়ৰ জৰিয়তে। সেইকাৰণে কৃষ্ণ প্ৰভুৱে অৰ্জুনৰ আগত কৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মুখ্যস্বামী মাশুচ। অৰ্থাৎ সেই অৰ্জুন, তোমাৰ এই শৰীৰটোত থকা একাদশ ইন্দ্ৰিয় মনটো তুমি মোৰ নামত, মোৰ চৰণত তুমি লগাই দিয়া, বাকী একো দিব নালাগে। তুমি তোমাৰ মনটো মোক দিয়া, তোমাক যি লাগে মই সমস্তখিনি অৰ্পণ কৰি দিম। এই দৰ্শনটো দিছে। গতিকে নাম পদ্মফুল আমি মনৰূপী গজেন্দ্ৰই যেতিয়া গ্ৰহণ কৰিম, তেতিয়া ভগৱন্ত পুৰুষে দাস বুলি আমি সমস্তজনাকে উদ্ধাৰ কৰিম। কৃষ্ণ ভজে মাধৱ নাম স্মৰে সৰ্বক্ষণ একদায়ে যে তাৰ তিনি প্ৰয়োজন প্ৰথমে উপজে প্ৰেম লক্ষণাভ কতি গৃহ শৰীৰতো পাছে মিলে বীৰ কতি ৰাম ৰাম প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফুটি হয় এক কালে মিলে আখি সম্পদত্ৰিত ৰামতিশয় ক্ষুধাত ভূ জন্তে যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাহতে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায় প্ৰেম ভকতিৰ ৰাজা অভিপ্ৰায় ৰাম অল্প ভকতিত হুৱে প্ৰেম অতি পুষ্ট কি নিশ্চিত ভোজনে যেন কিছুমান তুষ্ট উপজে পৰম প্ৰেম একান্ত ভজনে মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে বেদৰ যি তত্ত্ব দৰ্শন ভাগৱত ধৰ্ম, সেই ৰাজন নেমি তোমাৰ আগত আমি প্ৰকাশ কৰা হ'ল এনেধৰণে। এইবুলি কবি নামৰ সিদ্ধজনে ভাগৱত ধৰ্মৰ লক্ষণ প্ৰকাশ কৰিলে। পদবন্ধে যে কবি নিগদতি শুনা নেমি মহাশয় সেনবা কৰিবা ৰাজা মনত সংশয় যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে নহি তাৰ সপ্ৰেম ভকতি। যে সেই ৰাজন নেমি তুমি শুনাচোন, তুমি মনত হয়তো সংশয় ৰাখিব পাৰা
যে এজন মহাযোগীয়েও যদি সদায় অষ্টাংগ যোগ ধ্যান ধাৰণা প্ৰত্যাহাৰ সমাধি এনেধৰণে যি অষ্টাংগ যোগৰ মাধ্যমেৰে যোগীয়ে সদায় দুই চেলাউৰিৰ মাজত ভূযুগলত পৰম ব্ৰহ্মক চিন্তা কৰি থাকে, সেই যোগীজনেও সদায় ব্ৰহ্মত ৰতি হৈ থাকে যদিও তেওঁ কিন্তু সপ্ৰেম ভকতি আশ্ৰয় কৰিব নোৱাৰিবও পাৰে ৰাজন নেমি, এইবুলি কবি নামৰ সিদ্ধজনে প্ৰকাশ কৰিছে। মুখ্যটো অধিক কহে তাক বেদগণে, একে জন্মে হৈব কেনে নামৰ কীৰ্তনে। যে ভগৱন্ত গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম আশ্ৰয় কৰিলে যে জীৱৰ মোক্ষ প্ৰাপ্তি হয়, এই কথাটোতো হয়তো তোমাৰ কোনোবা এখিনিত সংশয় থাকি যাব পাৰে। তথাপিতো আমি তোমাৰ সংশয় দূৰ কৰিবৰ বাবে চেষ্টা কৰা হ'ব। সেই ৰাজন নেমি তুমি শুনাচোন, ইয়াক কোৱা হৈছে প্ৰেম ভকতি। ইটো শংকা মনত নানিবা কদাচিত, শুনিও ক নামৰ মহিমা বিপৰীত। নামত শৰণ ল'লে যে সমস্ত কাৰ্য সিদ্ধি হয়, এই তত্ত্বটো তোমাৰ আগত আমি ক'বলৈ আগবাঢ়িছোঁ। তুমি শুনা নেমি ৰাজন, ইটো হৰি নাম ধৰ্ম মহাগুজ্যতম, ইহাত বিশ্বাস যাৰ সেহি নৰোত্তম। নৰ মানে মানুহ, মানুহৰ ভিতৰত সেইজনকে উত্তম মানুহ বুলি কোৱা হৈছে। মানুহৰ ভিতৰত সেইজনকে সাধু পুৰুষ বুলি কোৱা হৈছে। মানুহৰ ভিতৰত সেইজনকে ঈশ্বৰ বুলি কোৱা হৈছে। মানুহৰ ভিতৰত সেইজনকে পৰম ভকত হিচাপে আখ্যা দিয়া হৈছে, প্ৰশংসা কৰা হৈছে। কোনজন? ইহাত বিশ্বাস যাৰ। ক'ত বিশ্বাস? যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ নামত যাৰ সুদৃঢ় বিশ্বাস হৈ গ'ল, তেওঁ কি কৰে? ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ। তেওঁ কেৱল ঈশ্বৰ কৃষ্ণৰ চিন্তাত ব্ৰতী হৈ থাকে আৰু প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰৰ নামৰ মাধ্যমেৰেহে তেওঁৰ জীৱনটো অতিবাহিত কৰিবলৈ চেষ্টা কৰে। অৰ্থাৎ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণ 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 মাথোন কৃষ্ণ। যেনেকৈ কংসই যিফালে চাই সেইফালে কেৱল কৃষ্ণক দেখা পাইছিল। ৰাজসিংহাসনত বহিবলৈ যাওঁতে কৃষ্ণ গৈ আগতীয়াকৈ বহি থকা দেখে। বিচনাত শুবলৈ যাওঁতে কংসই দেখে কৃষ্ণ আগতীয়াকৈ বিচনাত শুই আছে। কংসই কেৱল প্ৰত্যেক মুহূৰ্ততে যেনিয়ে চাই সেইফালে কেৱল কৃষ্ণকে দৰ্শন পাবলৈ ধৰিলে। সেইকাৰণে কৃষ্ণৰ বিদ্বেষী হৈও কংসই কৃষ্ণদেৱৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ কংসই সাৰূপ্য মুকুতি লাভ কৰিছিল। আৰু কবি নামৰ সিদ্ধজনে এই মুহূৰ্তত সেই কৃষ্ণ নামৰ মহিমা প্ৰকাশ কৰিবলৈ এটি উদাহৰণ টানি আনিছে। ৰামে প্ৰথমে উপজে প্ৰেম লক্ষণা ভকতি, গৃহ শৰীৰতো পাছে মিলে বিৰকতি। কৃষ্ণ নাম আশ্ৰয় কৰা ব্যক্তিজনৰ প্ৰথম লক্ষণটো হয় সমস্তকে ভাল পোৱা। তেওঁ ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল সমাজ পাতি বসবাস কৰি থকা সেই গাঁওখন বা ওচৰ চুবুৰীয়া বা বাটে পথে লগ পোৱা কোনো জনৰ লগত কোনোদিন তেওঁ কাজিয়া নহয়। প্ৰেম ভকতিৰ প্ৰথম লক্ষণটো, কাৰণ তেওঁ কৃষ্ণক ভাল পাবলৈ শিকিলে। আৰু কৃষ্ণস্তু ভগৱান সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। ভগৱন্ত কৃষ্ণ দত্তই উদ্ধৱক সেই উপদেশটো দিছে। আৰু প্ৰেম ভকতিৰ লক্ষণটো হ'ল এজন ভকতৰ লগত সেইটো
কাৰো লগত কোনোদিন ঠোঁটা মোজা নালাগে কিবা এটা ক'লেও বোলে ভাব আমাৰ গাতে অপৰাধ হৈছিল আপুনি ক্ষমা কৰি দিব এই বুলি দুখটো নিজৰ গালে টানি আনে কাকো কোনো কাৰণতে দুখ নিদিয়ে আৰু কোনোদিন কোনো কাৰণতে কাকো বেয়াকৈ বা টানকৈ কথা এষাৰ নকয় সেইটো প্ৰেম ভকতিৰ প্ৰথম লক্ষণ কৃষ্ণ নাম আশ্ৰয় কৰা ভকতজনৰ বা ব্যক্তিজনৰ 2 নম্বৰতে গৃহখনৰ প্ৰতি লাহে লাহে তেওঁ বিৰকতি ভাৱটো জন্ম হয় অৰ্থাৎ আইগৰাকীয়ে যদি কয় বোলে মোক বিয়া পাতি আনিলে সোণৰ আঙুঠি এটা আজিলৈকে দিব নোৱাৰিলে এই বুলি যদি আইগৰাকীয়ে বাপজনক ককৰ্থনা কৰে তেতিয়া বাপজনে কিনো ক'বা ঈশ্বৰৰে ইচ্ছা আৰু ভাগৱতত দেখোন লিখাই আছে যে সোণত কলি থাকে গতিকে মই কলি থকা বস্তু তোমাক কেনেকৈ দিওঁ কাৰণ মই কলিৰ মাজত থাকিব নিবিচাৰোঁ নহয় সেই বুলি যেতিয়া সুন্দৰকৈ তেওঁ পত্নীগৰাকীক বুজাই দিব সেই লক্ষণটো গৃহৰ প্ৰতি অনাসক্তি হয় আসক্তি নহয় অৰ্থাৎ যি আছে তাকে আতুম টুকাৰিকে সজাই পৰাই ভকতৰ সেৱাৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰে তাতেই সন্তুষ্ট থাকে যে মই 1 লাখ টকা দৰমহা পোৱা চাকৰিটো নকৰিলোঁ কিয় এনেকুৱা এটা আক্ষেপ তেওঁৰ মনৰ মাজত নাথাকে যে দুবেলা দুসাঁজ তেওঁ খাবলৈ পাইছে তাকো ঈশ্বৰৰ কৃপাতহে হৈছে ভাবি তেওঁ ঈশ্বৰক সেৱা কৰিহে সেই আহাৰ মুঠি গ্ৰহণ কৰে কাৰণে গৃহৰ প্ৰতি যে আমুকে 50,000 দৰমহা পায় টিভি ল'লে ফ্ৰিজ ল'লে ৱাশ্বিং মেচিন ল'লে 4চকীয়া গাড়ী ল'লে আপুনি 70,000 টকা দৰমহা পায়ো আপুনি কিন্তু আজিলৈকে মটৰ চাইকেল এখনো ল'ব নোৱাৰিলে এই যে আমাৰ এনেকুৱা কিছুমান কথা বতৰা সমাজত প্ৰায় চলি থাকে কৃষ্ণ নামৰ মাধ্যমেৰে জীৱন আশ্ৰয় কৰা ব্যক্তিজনৰ গৃহৰ প্ৰতি সেই তেনেকুৱা বস্তুৰ প্ৰতি অনাসক্ত হয় আসক্তি নাথাকে হ'বচোন দিয়া তেওঁ লৈছে ঈশ্বৰে এদিন আমাকো দিব দিয়া এই বুলি কৈ তেওঁ সন্তুষ্টি লাভ কৰে তাৰপিছত শৰীৰতো পাছে মিলে বিৰকতি এই শৰীৰটো যিহেতু মই নহয় এই শৰীৰটো ঈশ্বৰৰ কৃপাতহে আমি পাইছোঁ মই নামৰ আত্মাই ঈশ্বৰৰ কৃপাতহে এই শৰীৰটোত সোমাবলৈ পালোঁ সেইকাৰণে ঋষভ প্ৰভুৱে 5ম স্কন্ধত তেওঁৰ 100জন পুত্ৰক সিদ্ধান্ত দিছিল ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ গৈ মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ যে মনুষ্য শৰীৰটো হ'ল 84 লক্ষ বাৰ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰি কৰি মুক্তি লাভ কৰিব নোৱাৰা এটি আত্মাৰ বাবে মনুষ্য শৰীৰটোৱে হ'ল মুক্তি লাভৰ উত্তম পাত্ৰটো মনুষ্য শৰীৰটো ইয়াত সোমালেহে আত্মাই মুক্তি লাভ কৰিব পাৰে কুকুৰ মেকুৰী গৰু ছাগলী গছ গছনি মাছ কাছ যিমান শৰীৰতে আপুনি মই প্ৰৱেশ নকৰোঁ কিয় তাত জীৱৰ মুকুতি নহয় জীৱৰ উত্তৰণ হয় ইটোৰ পাছত সিটোলৈ কৰ্ম অনুসাৰে উত্তৰণ হ'ব আৰু শেষত বিজ্ঞানৰ মতে উত্তৰণ হৈ আমি মনুষ্য শৰীৰত প্ৰৱেশ কৰিলোঁ আৰু মনুষ্য শৰীৰত প্ৰৱেশ কৰি যেতিয়া আমাৰ মনুষ্য শৰীৰটো এৰি আত্মা তত্ত্ব ওলাই যাম তেতিয়া আত্মাৰ মুকুতি হয় তাকো শাস্ত্ৰই কৈছে তুমি সৎ চিন্তা সৎ ভাৱনা সৎ কৰ্ম তুমি আশ্ৰয় কৰিব লাগিব সেইকাৰণে ঋষভ প্ৰভুৱে কৈছে যে মনুষ্য শৰীৰটোৱে হ'ল আত্মাৰ মুক্তিৰ বাবে উত্তম পাত্ৰ বিষয় সুখত তাংক নকৰিও নাৰ মানে বিষয় সুখ ভোগ বাসনাযুক্ত চিন্তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নি এই শৰীৰটো এই জীৱনটো তুমি পুনৰ আত্মাতত্ত্বক নৰকৰ মাজলৈ তুমি ঠেলি নপঠিয়াবা এই তত্ত্বটো প্ৰদান কৰিলে সেইকাৰণে সেই ব্যক্তিজনে কৃষ্ণ নাম আশ্ৰয় কৰা ব্যক্তিজনে এই শৰীৰটোকো ঈশ্বৰৰ দান বুলি ভাবি এই শৰীৰটোত যিবিলাক অলংকাৰ সাজ সজ্জা প্ৰকৃততে পৰিধান কৰিব লাগে সেইবিলাক পৰিধান কৰাৰ পৰা তেওঁ সদায় বিৰত থাকে এই শৰীৰটোত প্ৰকৃততে লাগে কাণফুলি এযোৰ শৰীৰটোত লাগে প্ৰকৃততে আঙুঠি এটা শৰীৰটোত লাগে প্ৰকৃততে ঘড়ী এটা শৰীৰটোত লাগে প্ৰকৃততে খাৰু এযোৰ চেইন এডাল কিন্তু এই সকলো বস্তুৰ প্ৰতি সেই কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন অতিবাহিত কৰা ব্যক্তিজন লাহে লাহে অনীহা হৈ যায় যে এইবিলাক লৈয়ে অহা নাই লগত যে এইবিলাক মইনো শৰীৰটোত এনে ভাৰ বৈ ফুৰি কি লাভ এইবিলাক হ'ল অলাগতিয়াল বস্তু আৰু এই দৰ্শনটোৰে কবি নামৰ সিদ্ধজনে নিমিৰজাক প্ৰকাশ কৰিছে সেই ৰাজন তুমি শুনাচোন প্ৰেমৰ আস্পদ কৃষ্ণ মূৰ্তি স্ফূৰ্তি হয় এককালে মিলে আখি সম্পদ ত্ৰিতয়
এনেকৈ কৃষ্ণ সেৱক এজনে এক মুহূৰ্ততে 3টা মহান তত্ত্বৰ অধিকাৰী হৈ যাব পাৰে। পৰম ভকতজনৰ উদাহৰণ এটা দিলে, আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে সিজে 3 প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে। অতিশয় ভোকাতুৰ এজন ব্যক্তিয়ে যেনেকৈ সন্মুখত ভাতৰ পাত্ৰ ভাগি পোৱাৰ লগে লগে, আহাৰৰ পাত্ৰ ভাগি পোৱাৰ লগে লগে তেওঁ যেতিয়া গোগ্ৰাসে গিলিবলৈ লয়, তেতিয়া প্ৰত্যেক গ্ৰাসতে তেওঁৰ সিদ্ধি লাভ হয়। কি কি? অহুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়, প্ৰেম ভকতিৰ ৰাজা শুনাও অভিপ্ৰায়। যেতিয়া ভোকাতুৰ ব্যক্তিজনে আহাৰ মুঠি দেখে, তেতিয়া মনটো সন্তুষ্ট হয় যে মই ইমান ভোকত আছিলোঁ, মই এতিয়া আহাৰ পাইছোঁ খাবলৈ, সন্মুখত মোৰ আহাৰ আছে। গতিকে মই ভোকত মৰিম বুলি ভাবিছিলোঁ, নমৰোঁ আৰু মই খাবলৈ পাম। প্ৰথম মনটো সন্তুষ্ট হয়। তাৰ পাছত আহাৰ মুঠি খাই দিয়াৰ লগে লগে দেহটো শক্তি লাভ কৰে, পুষ্ট হয়। তাৰ পাছতে ক্ষুধা গুচি যায়, অৰ্থাৎ ভোকটো নাইকিয়া হৈ যায়। এই 3টা বস্তু এজন মানুহৰ যেনেকৈ আহাৰ গ্ৰহণ কৰিবলৈ লওঁতে আহাৰ গ্ৰহণ কৰাৰ লগে লগে 3টা সিদ্ধি লাভ হয়, ঠিক তেনেকৈ কৃষ্ণ গ্ৰাহে ধৰা এজন ব্যক্তিৰো তেনেকৈ 3টা মহান লাভ হয়, যে সমস্তকে ভাল পাব পাৰে, গৃহৰ প্ৰতি অনাসক্ত হয়, আৰু শৰীৰৰ প্ৰতি যেনেধৰণে চিন্তাটো থাকিব লাগে সেই চিন্তাৰ বিপৰীত চিন্তাৰে তেওঁ শৰীৰটো আগবঢ়াই লৈ যায় আত্মা তত্ত্বৰ নিৰ্দেশ মৰ্মে। এৰামে অল্প ভকতিত হুৱে প্ৰেময়াতি পুষ্ট, কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। অল্প ভকতিত প্ৰেমটো অকণমান হয়। কেনেকৈ? যেনেকৈ কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। যেনেকৈ ভোক যিমান লাগিছে সিমান পৰিমাণৰ আহাৰটো নাপায়, একাহীমান ভাত পাব লাগিছিল, কিন্তু সেইখিনি সময়তে চাহ একাপৰ লগত ৰসগোল্লা এটা, পিঠা এটা, বিস্কুট 2টাহে পালে তেওঁ চাহ কাপৰ লগত। কিন্তু খাব লাগিছিল তেওঁ সিদ্ধ মুঠি, তেওঁ অত্যন্ত ভোক লাগি আছে, তথাপিতো তেওঁ সেই চাহকণৰ লগত মিঠাইটো, বিস্কুট 2টা পায়ে তেওঁ অকণমান হ'লেও তৃপ্তি অনুভৱ কৰিলে। ভোকৰ পৰা তেওঁ অকণমান পৰিত্ৰাণ পালে, মানে সন্তুষ্টি লাভ কৰিলে। সেই দৰ্শনটো দিছে যে কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট, উপজে পৰম প্ৰেম একান্ত ভজনে, মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে। যেনেকৈ বিচৰা সময়খিনিত পৰ্যাপ্ত পৰিমাণে পাই যায়। যেনেকৈ ঘৰত খাই গ'লে আলহী ঘৰতো খাবলৈ পায়, ঘৰত যিদিনা খাই নাযায় আলহী ঘৰতো খাবলৈ নাপায়, চাবচোন। এতিয়া সেই যে খাই যোৱাৰ লগে লগে আকৌ আলহী ঘৰতো একেবাৰে সুন্দৰ দৈ গাখীৰে জা জলপান এটা দি দিয়ে, ঘৰত খাই নহা হ'লে ভাল আছিলে, এনেকুৱা ভাৱনা এটা আহি যায় নাই? ঠিক তেনেকৈ আমাক পদে প্ৰকাশ কৰিছে যে মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে, অৰ্থাৎ বিচৰাতকৈ অধিক পাই গ'লেও যি ধৰণে মনটো অতিশয় আনন্দিত হৈ যায় যে মই ইমানখিনিহে বিচাৰিছোঁ, অথচ বিচৰাতকৈ বেছি পাইছোঁ, আজি কিহে পায় মোক, ইমানখিনি পাইছোঁ, আজি এৰি থৈ যাবলৈ নাই আৰু, আজি গ্ৰহণ কৰিবই লাগিব, তেওঁ একেবাৰে সন্তুষ্টি লাভ কৰে। ঠিক তেনেকৈ উপজে পৰম প্ৰেম একান্ত ভজনে। কোনোবা এদিন গুৰু সেৱা কৰে, কোনোবা এদিন নকৰে, কোনোবা এদিন নামঘৰলৈ যায় এবছৰৰ মূৰত,
আজি যেনেকৈ দুদিনীয়া কাৰ্যসূচীৰে এই নামঘৰ ভাগিত অনুষ্ঠান কৰাৰ কাৰণে গোটেই 365 দিন নামঘৰলৈ কেৰাহীকো নোচোৱা বাপজনো এই দুদিনৰ বাবে যেনে তেনে এঘণ্টাৰ বাবে হ'লেও সময় উলিয়াই নামঘৰলৈ আহিছে। কোনোবা এজন বাপ, হয়তো কোনোবা এগৰাকী আই। নামঘৰলৈ যাবলৈ সময় নাই, প্ৰত্যেক দিনাই স্কুল, কোৰ্ট, কাছাৰী, কৰ্মব্যস্ত আমি সমস্ত জনা। কিন্তু আজি দেওবাৰ কাৰণে তাতে দেওবাৰৰ দিন, বন্ধ দিন, তাতে আকৌ ভাগৱত অনুষ্ঠান, কিহে পায় আৰু। গতিকে নামঘৰলৈ আজি যেনে তেনে যাম। কিন্তু বাকী 365 দিন তেওঁ সময় উলিয়াব নোৱাৰে। এই দৰ্শনটো দিছে যে এনেকৈ ভগৱন্তক চিন্তা কৰা যিটো ব্যৱস্থা, উপজে পৰম প্ৰেম একান্ত ভজনে। তুমি যদি 365 দিনৰ প্ৰত্যেক দিনাই গুৰু সেৱা কৰি থাকা, তেতিয়াহ'লে তাৰ দ্বাৰা ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিবা। যদি তুমি কেনেবাকৈ দেউতা মৰিল বুলি জানিলা কাৰণে দেউতা মৰা সেই দিনটোকে নিৰ্ধাৰণ কৰি চাকৰিৰ পৰা ছুটি লৈ তুমি সেইদিনাহে ভকত কেইজনমান মাতি তুমি ভকতক সেৱা কৰিলা, বাকী 365 দিন ভকত সেৱা নকৰিলা। গতিকে এই দৰ্শনটো অকণমান আগত দিলে, অল্প ভকতিতে হুৱে প্ৰেম আতি পুষ্ট, কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট। অলপ খালে যেনেকৈ কিছু কিছু সন্তুষ্ট হয়, তেনেকৈ এবছৰ মূৰত দেউতা মৰিল কাৰণেহে কৃষ্ণ নামষাৰ আশ্ৰয় কৰিম, বাকী নকৰোঁ। তেনেকৈ ভগৱন্তৰ অকণমান কৃপাৰ পাত্ৰ হ'ব পাৰে। তাৰ পাছত প্ৰকাশ কৰিছে, এৰামে প্ৰেম ভাৱে এহি মতে একান্ত ভজনে, পৰম প্ৰসাদ পাৱে মাধৱ তখন্তে। ও বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান, উপজৈ ভকতে পাৱে আপোন প্ৰমাণ। যেতিয়া প্ৰেমপূৰ্ণভাৱে একান্ত ভজন হয়, ঈশ্বৰৰ চৰণ চিন্তা কৰা যায়, তেতিয়া ভগৱন্ত ঈশ্বৰ কৃষ্ণ মাধৱৰ পৰম কৃপা সেই ভক্তজনে লাভ কৰিব পাৰে। আৰু ইয়াৰ দৰ্শনটো দিলে, ও ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খেমিলয় সিটো কৃষ্ণৰ প্ৰসাদ। ভগৱন্তৰ কৃপা লাভ কৰিবলৈ আপুনি মই পোনে পোনে ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰোঁ। পাৰোঁনে বাৰু? নোৱাৰোঁ। প্ৰমাণটো, মুখ্যমন্ত্ৰীক লগ কৰিবলৈ পোনে পোনে আপুনি মই যাব নোৱাৰোঁ। কাৰোবাৰ সহায় লৈহে যাব পাৰিম। এতিয়া সেই দৰ্শনটো কাৰোবাৰ সহায় লৈ যাব পৰা দৰ্শনটো আমাৰ সমাজ ব্যৱস্থাত চলি থাকে। 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰিলেহে ভগৱন্তৰ কৃপা লাভ হয়। কিন্তু শাস্ত্ৰই কৈছে, ও দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, এই দুয়োটা পথতকৈ এজন ভকতক সেৱা কৰাটো শ্ৰেষ্ঠতম সেৱা ঈশ্বৰৰ কৃপা লাভৰ বাবে। তোমাৰ মংগলৰ অৰ্থে ভকতৰ সেৱাটো কৰা। দেৱতো তীৰ্থটো কৰি ভকতে খে বৰ মানে শ্ৰেষ্ঠ, ভকতক ভজিলে গুচয় কৰ্মজৰ। এতিয়া আমাৰ কি হয়, 33 কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰে। এতিয়া 33 কোটি দেৱ দেৱতাৰ অৰ্থ হ'ল, কৌটি মানে প্ৰকাৰ, অৰ্থাৎ 33 প্ৰকাৰৰ দেৱ দেৱতা ভগৱন্ত কৃষ্ণ তত্ত্বৰ দ্বাৰা সৃষ্টি হৈছে এই সংসাৰখনত।
এতিয়া সেই দেৱ দেৱতাসকলক সেৱা কৰাতকৈ দেৱতো তীৰ্থটো কৰি ভকতে সেৱৰ, সেই দেৱ দেৱতাক সেৱা কৰা, তীৰ্থক্ষেত্ৰত গৈ ভ্ৰমণ কৰা, তাতোতকৈ শ্ৰেষ্ঠ হ'ল ভকতক সেৱা কৰা। কাৰণ ভকতৰ লগত 3টা তত্ত্ব যোগ হৈ আছে। ভকত নিজে চাৰি হৈ এই সংসাৰত সকলো জীৱৰ মংগলৰ অৰ্থে সেই দৰ্শনটো শাস্ত্ৰই দিছে। ঈশতত্ত্ব, নাম তত্ত্ব, গুৰু তত্ত্ব, এই 3টা তত্ত্ব বিচাৰিলে এক স্থানত লগ পোৱা যায়। সেই স্থানডোখৰ হ'ল ভকতৰ সেৱা। যদি তুমি ভকতক সেৱা কৰা, কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, সেই মা ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। মা, এটা সময় আছিল সত্যব্ৰত ৰাজাই যেতিয়া মহাপ্ৰলয়ৰ সময়ত চিন্তা কৰিছিল কি কৰিব, তেতিয়া ভগৱন্ত পুৰুষে ভক্তৰ কৃপাৰ অৰ্থে মৎস্য ৰূপ ধাৰণ কৰি মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাকে ধৰি সপ্ত ঋষি সৎসংগক মাৰ্গদৰ্শন কৰাইছিল মৎস্য ৰূপ ধাৰণ কৰি। এটা সময় আছিল দেৱতা অসুৰে মিলি সাগৰ মন্থন কৰোঁতে অমৃতৰ উৎপত্তি যে হৈছিল, তাৰ বাবে ভগৱন্ত পুৰুষে কুৰ্মৰূপ ধাৰণ কৰি দেৱতা আৰু অসুৰক সহায় কৰিছিল। এটা সময় আছিল বসুমতী যেতিয়া হিৰণ্যাক্ষ কবলত পৰি ৰসাতলত থাকিব লগা হৈছিল, তেতিয়া বসুমতীৰ স্তুতিত কাতৰ আহ্বানত ভগৱন্ত সন্তুষ্ট হৈ দুষ্টক দমন সন্তক পালনৰ অৰ্থে বৰাহ ৰূপ ধাৰণ কৰিছিল। প্ৰহ্লাদ ৰূপী মহাভক্তক পিতৃ দুষ্ট হিৰণ্যকশিপুৰে অত্যাচাৰ উৎপীড়ন কৰাৰ বাবে ভক্তক উদ্ধাৰৰ হেতু ভগৱন্তই স্তম্ভতে নৃসিংহ ৰূপত প্ৰকট হৈছিল, প্ৰকাশমান হৈছিল। কিন্তু আজি আপুনি মই বিচাৰি ফুৰিলে ভগৱন্তক পাম নাই তেনেকুৱা ৰূপবিলাকত। কোনোবাই ক'ব পাৰিমনে ভগৱন্তক দেখা পাইছোঁ বুলি? কোনেও ক'ব নোৱাৰোঁ, কাৰণ কলি যুগ। এতিয়া কলিৰ ৰাজত্বৰ সময়, সকলো ফালে কেৱল কলিয়ে চানি ধৰিছে আমি সমস্ত জনাকে। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, সেই মা মোক প্ৰত্যক্ষ ৰূপত কোনোবাই বিচাৰিলে ভকতক সেৱা কৰিলে মোক সেৱা কৰা হৈ যাব। ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। তুমি যদি কেনেবাকৈ এজন ভকতক দৰ্শন পোৱা মা, জানিবা তুমি মোকেই দৰ্শন পালা। তুমি যদি এজন ভকতক সেৱা কৰা মা, তেতিয়াহ'লে জানিবা তুমি মোকেই সেৱা কৰিছা, তোমাৰ জীৱন ধন্য হ'ব মা। এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে। আৰু গুৰুজনাই আমাক সেই তত্ত্বটোকে দিছে যে এজন ভকতক যদি সেৱা কৰা তেতিয়াহ'লে গুৰু সেৱা কৰা হৈ যায়। এজন ভকতক যদি সেৱা কৰা নাম সেৱা কৰা হৈ যায়। এজন ভকতক যদি সেৱা কৰা ঈশ্বৰ সেৱা কৰা হৈ যায়। এই দৰ্শনটো দিছে যে ভকতক ভজিলে গুচয় কৰ্মজৰ। তুমি কৰ্মবন্ধনৰ পৰা মুক্ত হ'বৰ বাবে ভকতেই হ'ল শ্ৰেষ্ঠতম পথটো। গতিকে 33 কোটি 33 প্ৰকাৰৰ দেৱ দেৱতাৰ চিন্তা তুমি মনৰ পৰা যিমান পাৰা সিমান সোনকালে এৰি দিয়া, উলিয়াই পেলোৱা। 33 প্ৰকাৰৰ দেৱ দেৱতা মানে 11 ৰুদ্ৰ, 12 আদিত্য, 8 বসু, 2 অশ্বিনী আৰু কুমাৰ, সমান 33 প্ৰকাৰৰ দেৱ দেৱতা। নামো তৃতীয় স্কন্ধত খুব সুন্দৰভাৱে দিয়া আছে। 33 কোটি দেৱ দেৱতাৰ নাম দিয়া আছে। কাৰ পুত্ৰ কাৰ ঔৰসত দেৱ দেৱতাসকলৰ জন্ম হৈছে, কাৰ ঔৰসজাত, গতিকে সমস্তখিনি তৃতীয় স্কন্ধত সৃষ্টি বৰ্ণনাত প্ৰকাশ আছে। আপোনাৰভাৱে চাই ল'ব, খুব সুন্দৰভাৱে নামখিনি দিয়া আছে। গতিকে সেই দেৱ দেৱতাসকল আকৌ
বিৰাট ব্ৰহ্মাণ্ডৰ বিপৰীতে বিৰাট ব্ৰহ্মাণ্ড মানে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ব্ৰহ্মাণ্ড এখন নহয়, ব্ৰহ্মাণ্ড অনন্ত কোটি। অনন্ত কোটি ব্ৰহ্মাণ্ডত জীৱক সৃষ্টি কৰিবৰ বাবে ব্ৰহ্মা কেইজন আছে? অনন্ত কোটিজন ব্ৰহ্মা আছে। অনন্ত কোটিখন ব্ৰহ্মাণ্ডত জীৱক পালন কৰিবৰ বাবে বিষ্ণু ৰূপত কিমানজন আছে? অনন্ত কোটিজন বিষ্ণু আছে। অনন্ত কোটিজন ৰুদ্ৰ আছে জীৱক সংহাৰ কৰিবৰ বাবে। অনন্ত কোটিজন বায়ু আছে, বৰুণ আছে অনন্ত কোটি ব্ৰহ্মাণ্ডত। কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডত থকা সমস্ত জীৱক সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে, জন্ম মৃত্যু দিবৰ বাবে ঈশ্বৰ পুৰুষ কিন্তু অনন্ত কোটিজন নহয়, ঈশ্বৰ কিন্তু এজন। ঈশ্বৰ কিন্তু এজন, সেইজনে হ'ল জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞাক্ষীৰে বহে ব্ৰহ্মা হৰি হৰ। সেইজন হ'ল কৃষ্ণ তত্ত্ব, যি নিৰ্গুণ নিৰাকাৰ তত্ত্ব। সেই কৃষ্ণ তত্ত্বই সগুণ সাকাৰ ৰূপত দ্বাপৰ যুগত শ্ৰীকৃষ্ণ নাম লৈ অৱতাৰ ধাৰণ কৰিছে। সেই নিৰ্গুণ নিৰাকাৰ ৰাম তত্ত্ব, সেই নিৰ্গুণ নিৰাকাৰ হৰি তত্ত্ব, সেই নিৰ্গুণ নিৰাকাৰ বিষ্ণু তত্ত্ব সগুণ সাকাৰ ৰূপত শ্ৰী বিষ্ণু হৈছে, সগুণ সাকাৰ ৰূপত শ্ৰীৰাম হৈছে, সগুণ সাকাৰ ৰূপত শ্ৰী হৰি হৈছে। এনেধৰণে নেদেখা এটা তত্ত্ব পৰমাত্মা ইখ তত্ত্ব যেতিয়া শৰীৰটোত সোমাই থাকে, তেতিয়া শৰীৰটোৰ গঠন অনুসৰি, শৰীৰটোৰ নাম অনুসৰি আত্মাৰ নামটো হৈ যায়। ইখ তত্ত্বৰ নামটো প্ৰাণজিত, মানে এই শৰীৰটোৰ নাম হ'ল প্ৰাণজিত, আৰু সেইকাৰণে আত্মাটোৰো নাম প্ৰাণজিত হৈ গ'ল। এই আত্মাটো যদি প্ৰাণজিত নামৰ শৰীৰটোৰ পৰা ওলাই গৈ চাৰিঠেঙীয়া জন্তু গৰু এটাৰ শৰীৰত সোমাই যায় কৰ্ম অনুসাৰে, তেতিয়াহ'লে সেই আত্মাটো সেইদিনাৰ পৰা প্ৰাণজিত নামেৰে নামাকৰণ নহয়, সেই একেটা আত্মাই গৰু নামেৰে নামাকৰণ হ'ব। যদি সেই চাৰিঠেঙীয়া জন্তুটোৰ ৰংটো কলা হয়, তেতিয়াহ'লে কলা গৰু আত্মা হ'ব। যদি বগা হয়, বগা গৰু আত্মা হ'ব। আৰু যদি কলা বগা ৰঙা এইবিলাক থাকে, তেতিয়া পখৰা বুলি ক'ব। এনেকৈ নামটো আত্মাই তেনেধৰণে পায়। যেনেধৰণে পানীৰ কোনো আকাৰ নাই, নিৰাকাৰ, নিৰ্যোগ আকাৰ অৰ্থাৎ নিশ্চিত আকাৰ। পানীৰ কোনো আকাৰ নাই, গিলাচটোত থোৱাৰ কাৰণে আমি পানী আকাৰটো কি বুলি ক'ম? এগিলাচ পানী বুলি ক'ম। এই একেখিনি পানীয়ে বটল এটাত ভৰাই দিবচোন, এবটল পানী বুলি ক'ম। তাৰমানে পানীৰ নিজস্ব নাম নাই, আকাৰটো নাই। ঠিক তেনেধৰণে আত্মা ইখ তত্ত্বৰো কোনো নিৰ্দিষ্ট ৰূপ নাই। তেওঁ যিটো পাত্ৰতে সোমায়, সেই পাত্ৰটোৰে আত্মাই সেই পাত্ৰটোৰ নামেৰে নামটো সমাজত চিনাকি হৈ যায়। এই দৰ্শনটো বৰ্তমান পদবন্ধে আমাক দিছে। গতিকে পৰম প্ৰসাদ পাৱে মাধৱত সন্তে, যে পৰম প্ৰসাদ যদি তোমাক লাগে, কেৱল ঈশ্বৰ কৃষ্ণ মাধৱৰ নামৰ মাধ্যমেৰেহে জীৱই পৰম কৃপা লাভ কৰিব পাৰে। প্ৰসাদ মানে কৃপা। বিৰগতি ভকতি ঈশ্বৰ মহাজ্ঞান, উপজয় ভকতে পাৱে আপুনি প্ৰমাণ। হৈ চিত্ত শান্ত গুচৈ বিষয় ব্যাকুল, কদাচিতো নেৰৈ আৰু কৃষ্ণ পাদ মূল। বেদ শিৰো ৰত্নে কহে ইহাক সম্প্ৰতি, কৈলো ভাগৱত ধৰ্ম তোমাত নৃপতি। সেই নিমিৰাজন এইটোৱে হ'ল ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্মৰ বিষয়ে অকণমান আগত নিমিৰজাৰ আগত কবি সিদ্ধই কৈছিল লক্ষণটোৰ কথা, যে পৰম ভকতে নিতে কৰে জাকৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন একান্ত ভকতে যিটো নিয়ম সদায় পালন কৰে, সেইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া চাবচোন, 365 দিনত এবাৰ কি হয়? সৰস্বতী পূজা হয় বিদ্যালয়ত, হয়নে নহয় বাৰু? সৰস্বতী পূজা হয়। 365 দিনত দুৰ্গা পূজা কেইবাৰ হয়? এবাৰ হয়। গণেশ পূজা কেইবাৰ হয়? এবাৰ হয়। শিৱৰাত্ৰি কেইবাৰ হয়? এবাৰ হয়। ভাগৱতে ভাগৱত ধৰ্ম কোনটো ক'লে? একান্ত ভকতে নিতে জাক কৰে ৰতি। নামঘৰীয়াজনে নামঘৰত সেৱা 365 দিনত কেইবাৰ কৰে? এবাৰ নে সদায় কৰে? সদায় কৰে। এইটো হ'ল ভাগৱত ধৰ্মৰ লক্ষণ। এনেকুৱা লক্ষণ যুক্ত হৈ আমি যিমানে ভগৱন্তৰ নাম গুৰু সেৱা সদায় কৰিম গৃহৰ মধ্যে,
অতিথি দেৱো ভৱ সেৱা কৰিম, পিতৃ দেৱো ভৱ পিতৃক ঈশ্বৰ জ্ঞান কৰিম, মাতৃ দেৱো ভৱ মাতৃক ঈশ্বৰ জ্ঞান কৰিম। এতিয়া আমাৰ বোৱাৰীসকলে, আমাৰ সন্তানসকলে পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কোনদিনা কৰে? বিহু নাম এষাৰ শুনিছে নাই আপোনালোকে? শুনিছে। গৰুৰ বিহু দিনা দদায়ো বস্ত্ৰদান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই। গায়নে বিহু নাম এষাৰ এনেকৈ গায়। সেইকাৰণে গৰু বিহুৰ দিনা কি কৰে? পুত্ৰ বোৱাৰীয়ে চাদৰ এখন, গেঞ্জি এটা, চুৰিয়া এখন, পেকেট এটা কৰি 100 টকামান অৰিহণা গুৱা পাণ এযোৰ লৈ মাক দেউতাকক, শহুৰেক শাহুৰেকক সেৱা কৰি থৈ আহে গৰু বিহুৰ দিনা, মানুহ বিহুৰ দিনা। কিন্তু গোটেই 364 দিন বুঢ়া ভাত খাই গাল, গোটেই 364 দিন কেটকেটনি মেটমেথনি। এইটো ভাগৱত ধৰ্ম হ'বনে নহয়? পিতৃদেৱো ভৱ পিতৃক ঈশ্বৰ জ্ঞান কৰা কেৱল বছৰেকৰ বিহু দিনা নহয়, তুমি সদায় সেইটো ভাৱনা পিতৃ চৰণত অৰ্পণ কৰিবা। মাতৃৰ চৰণত সেইটো সেৱা, সেই ভাৱনাটো তুমি সদায় অৰ্পণ কৰা। তেতিয়া গৃহ ধৰ্মে হিংসা দুখে নপাৱয়, কৃষ্ণে একনিষ্ঠ কুয়া মুকুতি সাধয়। তুমি কৃষ্ণ নামেৰে, কৃষ্ণ ভাৱনাৰে তোমাৰ সন্তানটোক সেৱা কৰা, কৃষ্ণ ভাৱনাৰে সন্তানে পিতৃক সেৱা কৰা, কৃষ্ণ ভাৱনাৰে সন্তানে মাতৃক সেৱা কৰা। সেইখন ঘৰত কোনোদিন দুখ নহয়, সেইখন গৃহত কোনোদিন কলিৰ প্ৰৱেশ নহয়। গতিকে এইটো হ'ল ভাগৱত ধৰ্ম। গতিকে দুৰ্গা পূজা এবাৰহে হয়তো ভাগৱত ধৰ্ম নহয়, এইটোত কাৰো একো লাভ নহয়। ভাগৱতে আমাক এনেকৈ এই দৰ্শনবিলাক কৈছে। তাৰ পাছত কৈছে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰায়। আচৰি ধৰ্ম আনকো শিকায়, অৰ্থাৎ প্ৰাণজিৎ নামৰ শৰীৰটো, লগতে আমাৰ যুৱ বন্ধু দুজনা, লগতে যিকেইজনা বাপে পুৱাৰ ভাগৰ পৰা কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি আছিল তিনিওখন আসনত বহি বহি, কেওজনা বাপে, কেওজনা ব্যক্তিয়ে সমাজৰ পৰা আমি কি পাইছোঁ? শ্ৰেষ্ঠত্ব হিচাপে প্ৰশংসা পাইছোঁ আমি। আপোনাসৱতকৈ তাৰমানে এই দুদিনৰ বাবে যিকেইজনক দায়িত্ব দিছে সেইকেইজন আপোনাসৱতকৈ বেছি জ্ঞানী বা বেছি জনা, এনেকুৱা এটা ভাৱনা আপোনাসৱৰ মনত আহিল কাৰণে এই নিৰ্দিষ্ট কেইজনক আপোনাসৱে দায়িত্ব দিলে। এতিয়া শাস্ত্ৰই কৈছে এনেকৈ শ্ৰেষ্ঠত্বৰ আসন পোৱা ব্যক্তিসকলে শ্ৰেষ্ঠজনে কৰে যদি গৰিহীত কৰ্ম, ও দেখা দেখি বোলে তাক অন্যে বোলে তাকে ধৰ্ম। এতিয়া কোনোবা এজন নামাচাৰ্য, কোনোবা এজন নামঘৰীয়া, কোনোবা এজন ভাগৱত আচাৰ্য, কোনোবা এজন ভাগৱত ব্যাখ্যাকাৰ, কোনোবা এজন পাঠাচাৰ্য, কোনোবা এজন সভাপতি, কোনোবা এজন সম্পাদক, এনেকৈ যিবিলাক ডাঙৰ ডাঙৰ বিষয়ভাৱ লৈ আমি সমাজ পাতি বসবাস কৰি থাকোঁ, সেইসকলে যিটো কৰ্মক ধৰ্ম বুলি সদায় আশ্ৰয় কৰে, সেই কৰ্ম ধৰ্মটো যদি শাস্ত্ৰৰ বিপৰীত হয়, তেতিয়াহ'লে উঠি অহা নৱপ্ৰজন্মই তাকেই ধৰ্ম বুলি পালন কৰিব আৰু সমাজখন তৎক্ষণাৎ বিপথে পৰিচালিত হ'ব। সেইকাৰণে শ্ৰেষ্ঠত্ব বুলি প্ৰতিপন্ন হোৱা সকলে নিজৰ চিন্তাটো শাস্ত্ৰৰ লগত মিলিছে নাই বাৰে প্ৰতি আমি সাৱধান হ'ব লাগিব। প্ৰত্যেকজনে আপুনি আচৰি ধৰ্ম আনকো শিকায়। তাৰমানে 2 ঘণ্টা সময় প্ৰাণজিৎ নামৰ শৰীৰটোৱে কৃষ্ণ কথা ক'লে, কোৱাৰ পাছত ইয়াৰ পৰা যেতিয়া ঘূৰি যাম তেতিয়া আকৌ তাৰ বিপৰীত নিয়মটো পালন কৰিম। অৰ্থাৎ ধাবা এখনত সোমাই যিটো নকৰিব লাগে সেই কৰ্মটো যদি কৰি যাওঁ, যদি তাত কোনো 2-এজন ব্যক্তিয়ে দেখেগৈ, তেতিয়া বুজি পাই যাব এজনৰ বোলে মহন্তৰ চিন মাহনিত, উত্তৰটো গম পাইছে নহয়। এই তেনেকুৱা আচৰণে আমি যদি জীৱন আগবঢ়াই নিওঁ, তেতিয়া সমাজো বিপথে পৰিচালিত হয় আৰু সেই ব্যক্তিজনো ঈশ্বৰৰ বিপৰীতমুখী চিন্তাৰ বাবে তেওঁ বিপথে পৰিচালিত হ'ব লগা হয়। সেইকাৰণে ভাগৱত ধৰ্ম পালন কৰাটো সহজ, কিন্তু কঠিন। চিন্তা কৰিব লাগিব আমি দেখোন কৃষ্ণ বুলিয়ে কৈছোঁ, নহ'ব। প্ৰত্যেকটো কথা সুন্দৰভাৱে চিন্তা কৰিব লাগিব। অকল কৃষ্ণ বুলি কৈ দিলেই ভাগৱত ধৰ্ম পালন কৰা হৈছে এইটো নহয়। বৰতালযোৰ বজাই বজাই নাম প্ৰসংগ কৰিছোঁ, 24 অৱতাৰ গোটেইখিনি মুখস্থ আছে, নামঘোষা শাস্ত্ৰৰ 1000 ঘোষা মুখস্থ আছে, কিন্তু ঘৰত এটাও পালন নকৰোঁ, ভাগৱত ধৰ্ম নহয়। নামঘৰত আমি সকলোৱে ঠিকেই শুনি আছোঁ, নামঘৰত প্ৰাণজিৎ বাপে ঠিকেই কৈ আছে,
বাপ দুজনেও সুন্দৰভাৱে পাঠ কৰি আছে, কিন্তু ঘৰত গৈ তাৰ ওলোটাটো। সেই সিদ্ধান্তমুঠি আজি নামঘৰত গ্ৰহণ কৰোঁতে সাত্বিক আহাৰ হিচাপে গ্ৰহণ কৰিম, ইয়াত ৰক্তৰঞ্জিত আহাৰ নহয়। এতিয়া এই ভাৱনাটোকে আমি গৃহতো ৰাখিব লাগে, কিয়নো গৃহতো আমাৰ গুৰু গৃহ আছে। সেইকাৰণে নামঘৰত যিভাগ সাত্বিক আহাৰ গ্ৰহণ কৰিম, আমাৰ নিজৰ নিজৰ বুলি ভাবি থকা আট্টালিকা বিল্ডিং ৰূপী সেই গৃহভাগীত যেতিয়া ভগৱন্ত বস্তুৰ আসন প্ৰতিষ্ঠা কৰা হৈছে, তেতিয়া সেই গৃহভাগীটো গ্ৰহণ কৰা আহাৰ মুঠি ৰক্তৰঞ্জিত যাতে নহয়, পাৰিলে এইটোৰ প্ৰতি ধ্যান দিয়াটো অতিব প্ৰয়োজন। ভাগৱত ধৰ্মৰ লক্ষণ নিমি ৰজাৰ আগত কবি সিদ্ধ ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু এই কথাখিনি শুনাৰ পাছত নিমি ৰজাই পুনৰ সুধিছে, হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ, কহিও লক্ষণ আৱে মহাভকতৰ। সেই ৰাজন নিমি সেই কবি নামৰ সিদ্ধ, সেই পৰম বৈষ্ণৱ, তুমি আমাক পুনৰ ক'ব লাগে যে ভকতৰ লক্ষণ, অৰ্থাৎ আমি সকলোৱে ভকত ভকত বুলি কৈ থাকোঁ, কিন্তু প্ৰকৃততে কোনজন মানুহকনো শাস্ত্ৰই ভকত বুলি কৈছে, ভকতৰ লক্ষণটোনো কেনেকুৱা, যে ভকত হ'বলৈ BA চাৰ্টিফিকেটখন দেখুৱাব লাগে নে নেলাগে, নে নেদেখুৱালেও ভকত হ'ব পাৰে, নে দেখুৱালেহে ভকত হ'ব পাৰে, এনেকুৱা কিবা ডিগ্ৰী লাগিব নি ভকতৰ বাবে? কিবা লক্ষণ আছে যদি মোক ক'ব লাগে। সেই পৰম বৈষ্ণৱসকল আমি জানিব বিচাৰিছোঁ। ভকতৰ কোনো ধৰ্ম কিবা প্ৰৱৰ্তন, কোনোবা স্বভাৱে ভক্তে কি বোলে বচন। ভকতৰ কৰ্ম ধৰ্ম কেনেকুৱা, ভকতে কি খাই জীয়াই থাকে, ভকতৰ আহাৰ কেনেকুৱা, ভকতৰ বাক্য বচন কেনেকুৱা, ভকতৰ স্বভাৱটো কেনেকুৱা হোৱা উচিত, বা কেনেকুৱা হ'লে এজন মানুহক ভকত বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে বা স্বীকৃতি দিছে। জানিবা কচাওঁ চিহ্ন মহাভকতৰ, শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰ। জানিবৰ বাবে ইচ্ছা কৰিছে, আৰু তেতিয়া কবি নামৰ সিদ্ধজনে তাৰ উত্তৰ দিবলৈ আগবাঢ়িছে। উত্তৰ দিবলৈ আগবাঢ়ি পদে আমাক সিদ্ধান্ত দিছে, এই ৰামে হৰি কমনত স্মৰি বুলন্ত ৰাজাক, ভকতৰ জীৱা ধৰ্ম শুনা কহোঁ তাক। তুমি সোধা প্ৰশ্নটোৰ উত্তৰ আমি তোমাক প্ৰদান কৰিম, সেই নিমিৰাজন তুমি শুনা। ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক, প্ৰাণী সমস্তটো দেখে ঈশ্বৰ মূৰ্তিক। ঈশ্বৰতে সমস্ত প্ৰাণীক দেখা পাই যায়, অৰ্থাৎ গুৰু আসন ভাগিলে চাই সেৱা কৰা মাত্ৰক সমস্ত জীৱ জগতৰ দৰ্শন সেই আসন ভাগি ঈশ্বৰ তত্ত্বতে দৰ্শন হৈ যায়। আকৌ এই নামঘৰৰ পৰা গুচি যোৱাৰ লগে লগে কোনোবা এজন ব্যক্তিক যেতিয়া লগ পাই যায়, সেই ব্যক্তিজনত আকৌ ঈশ্বৰক দৰ্শন পাই যায়। মানে ঈশ্বৰত সকলোকে দেখে আৰু সকলোতে ঈশ্বৰক দেখা পায়। প্ৰথম ভকতৰ লক্ষণটো। সেইকাৰণে আমাৰ ৰাতিপুৱা যেতিয়া গুৰু সেৱা কৰিবলৈ আগবাঢ়ি যোৱা যায়, ধৰি লওক আপুনি 7 বজাত গুৰু সেৱা কৰিবলৈ শৌচাচাৰ নিয়ম পালন কৰি নামঘৰলৈ যাবলৈ ওলাওঁতেই আপোনাৰ গৃহৰ মধ্যে আহি 3জনমান ব্যক্তি পদাৰ্পণ কৰিলে, তেতিয়া শাস্ত্ৰই কৈছে যে অতিথি দেৱো ভৱ, অতিথিয়ে হ'ল ঈশ্বৰ। এতিয়া আমাৰ স্বভাৱটো কেনেকুৱা হয়, 2টা নিয়ম আছে। এটা হ'ল বোলে বাপসকল আপোনাক অকণমান সময় বহক, মই গুৰু সেৱা কৰিবলৈ ওলাইছিলোঁ, বন্তিভাগ জ্বলাই আহোঁ, তাৰপাছত আপোনালোকৰ লগত কথা পাতিম। এটা নিয়ম হ'ল সেইটো। আৰু অন্যটো নিয়ম হ'ল বোলে বাপসকল আজি
দুখীয়াৰ ঘৰলৈ দৰিদ্ৰ আহিলে সাক্ষাৎ দামোদৰ। গতিকে আজি গুৰু সেৱা কৰিবলৈ ওলাওঁতেই সাক্ষাৎ জীৱন্ত ৰূপত চৈতন্য মূৰ্তি আপোনাৰ হ'বক আমি দৰ্শন পাই গ'লোঁ। আজি গুৰু সেৱা আমাৰ হৈ গ'ল। আৰু কোনটো ভাৱনা কৰোঁ আমি? 3জন ভকতক বহুৱাই এঘণ্টামান বৰতালযোৰ বজাই নাম প্ৰসংগ কৰি তেওঁলোকক সুৰটো শুনোৱাই থাকোঁ, নে আপুনি আমি সমস্ত জনাই তেওঁলোকক চৈতন্য মূৰ্তি ভগৱন্ত দৰ্শন কৰি তেওঁলোককে সুন্দৰ সেৱা শুশ্ৰূষা কৰি ৰাতিপুৱাটোৰ বাবে মংগল কামনা কৰি তেওঁলোকৰ চৰণত সেৱা নিবেদন কৰোঁ। মানে বন্তি জ্বলোৱা নজ্বলোৱাৰ কোনো কথা নাই। আৰু তেওঁলোককে অতিথি দেৱো ভৱ ঈশ্বৰ জ্ঞান কৰি আমি সেই গুৰু সেৱা নকৰিলেও সেইটোতে ভগৱন্ত সন্তুষ্ট হয়। এই দৰ্শনটো ভাগৱতে দিছে প্ৰথম, যে ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণী। সদায় গুৰু সেৱা কৰি আছিলোঁ, অতিথি দেৱো ভৱ বুলি অনুভৱ হ'ল। সেইদিনা হঠাৎ অতিথিজন আহি উপস্থিত হৈ গ'ল, সেইজনক আকৌ সেইদিনা অৱমাননা কৰি দিলোঁ। নে সেইজনক আমি ঈশ্বৰ সদৃশ জ্ঞান কৰি তেওঁক সেৱা শুশ্ৰূষা কৰোঁ? কোনটো কৰোঁ? ভকতৰ লক্ষণটো বৰ্তমান এনেকৈ প্ৰথম দৰ্শন কৰাইছে। তাৰ পাছত সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। সমস্ত ঐশ্বৰ্য ব্যাপ্তমান হৈ আছে জগতত, আৰু সমস্ত ঐশ্বৰ্যত ভগৱন্ত তত্ত্ব প্ৰকাশমান হৈ আছে। অৰ্থাৎ ভগৱন্ত থকাৰ কাৰণেহে হাত ভৰি চকু কাণ নাক মুখ এই শৰীৰটো এঠাইৰ পৰা আন ঠাইলৈ লৰচৰ কৰিব পাৰিছে, গতি কৰিব পাৰিছে। যদি ভগৱন্ত তত্ত্ব নাথাকে তেতিয়া চুলি বাঢ়িবনে নেবাঢ়ে বাৰু? কৃষ্ণ তত্ত্ব যেতিয়া শৰীৰটো এৰি গুচি যায়, সেই মৰা শটো এসপ্তাহমান ৰাখি থ'বচোন, চুলি বাঢ়িবনে নেবাঢ়ে চাব। নখ দীঘল হয়নে নহয় চাবচোন। কৃষ্ণ তত্ত্ব যেতিয়ালৈকে থাকে দাড়ি 3 দিন 4 দিনৰ মূৰত কাটিবই লাগে। কৃষ্ণ তত্ত্ব যেতিয়া নাথাকিব, যেনে দাড়ি তেনে হৈ থাকিব, যেনে চুলি তেনেকৈ থাকিব, যেনে নখ তেনেকৈ থাকিব, নেবাঢ়েও নকমেও। এই তত্ত্বটো বুজি পায় যে সংসাৰখনত যিমানবিলাক ঐশ্বৰ্য আছে এইখিনি 5টা তত্ত্বৰে গঠিত। খেতি অপ মৰুত ব্যোম তেজ, মানে মাটি পানী বায়ু অগ্নি আকাশ। আৰু এই 5টা তত্ত্ব ঈশ্বৰৰ কৃপাত হৈছে, মানে ঈশ্বৰ তাত নিহিত হৈ আছে, সেইকাৰণে ই চৈতন্য হৈ আছে। মাটিত আমৰ গুটি এটা পেলাই দিয়াৰ লগে লগে এমাহমানৰ পাছত তাৰ পৰা গজালি এটা ওলায়। তাৰমানে মাটিত কৃষ্ণ তত্ত্বটো থাকি সেই গুটিটোক সহায় কৰি দিয়াৰ কাৰণে গুটিটোৰ ভিতৰতো কৃষ্ণ তত্ত্ব থাকি নিজে গছ হৈ ওলাই আহিছে। সেই দৰ্শনটো বুজি পায় এজন ভকতে। একান্তে কৰয় প্ৰেম যিটো ঈশ্বৰত মিত্ৰতা আচৰে হৰি ভকত শবত। এনেকৈ একান্তভাৱে ঈশ্বৰত প্ৰেম ভক্তি কৰে আৰু মিত্ৰতা আচৰণ কৰে সমস্ত জীৱৰ লগত। অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষত, হেনজন জানিবা মধ্যম ভাগৱত। এতিয়া মধ্যম ভাগৱত, ভাগৱত মানে ভকত। মধ্যম ভকত কোনজন? যিজনে অজ্ঞানীজনক ক্ষমা কৰি দিয়ে, দয়া কৰে, সেইজন হ'ল মহাভাগৱত। যিজনে সকলোৰে লগত মিলা প্ৰীতিৰে বসবাস কৰে। নুপুজে ভক্তক মান্য নকৰে প্ৰাণীক, একে প্ৰতি মাত্ৰ আৰাধে হৰিক। যিজনে ভক্তক সেৱা নকৰে, ভক্তক সেৱাৰ বিপৰীতে কি কৰে? কীৰ্তন গ্ৰন্থত খুব সুন্দৰভাৱে গুৰুজনাই এজোকা পদ লিখি থৈছে। তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই ইষভমতি, সবাতো অধম কৃষ্ণ বদতি। যে ভকতক সেৱা নকৰে, কি কৰে? মাটিৰ মূৰ্তি এটাক সেৱা কৰে, বা বেৰখনত ওলমাই থোৱা কৃষ্ণ ফটোখনত ধূপডাল জ্বলাই সেৱা কৰে, কিন্তু এজন ভকত আহিলে সেৱা নকৰে। তাৰ পাছত ভকত এজন আহিলে ভকতক সেৱা নকৰে, বিপৰীতে তীৰ্থক্ষেত্ৰত গৈ ভ্ৰমণ কৰে, নামঘৰলৈ নাযায়। এনেকুৱা যিবিলাক চিন্তা
নুপুজে ভক্তক মান্য নকৰে প্ৰাণিক একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক সেহিজন জানিবা প্ৰাকৃত ভকত আৰুৰ শুই আছে তেওঁ ভক্তিৰ পথত। সেইজন হ'ল প্ৰাকৃত ভকত অৰ্থাৎ অধম ভকত। প্ৰাকৃত মানে অধম, তেওঁ অধম ভকত। ফটোখনত ধূপ ধূনা জ্বলাই সেৱা কৰে, মূৰ্তি এটাত ধূপ ধূনা জ্বলাই সেৱা কৰে, কিন্তু দেউতাকক উভতাই ঈশ্বৰ বুলি নকৈ দেউতাকক উধাই মুধাই গালি পাৰে। আলহী এজন আহিলে তেওঁ এইটোনো কেলৈ আহি থাকে জানো সদায় সদায় আমাৰ ঘৰলৈ, এই বুলি কয় অতিথি দেৱো ভৱৰ বিপৰীতে অতিথিজনক গালি পাৰি পঠিয়াই দিয়ে। কিন্তু ধূপ এডাল লৈ ফটোখনত কৃষ্ণ বুলি সেৱা কৰি থাকে। সেইজনে হ'ল প্ৰাকৃত ভকত মানে অধম ভকত। অনুক্ৰমে উত্তম হৈবে কিয় সিউজন একোমতে নুহে জানা নিন্দাৰ ভাজন। এতিয়া সেইজনো এদিন লাহে লাহে গৈ উত্তম ভকতৰ শাৰীলৈ যাব পাৰিব, ঈশ্বৰৰ কৃপা হ'ব। সেইকাৰণে সেই প্ৰাকৃত বা অধম ভকতজনকো উত্তম বা মধ্যম ভকতজনে নিন্দা কৰাটো কোনো প্ৰয়োজন নাই। এইটোৱে ফটো এখনতে ধূপ ধূনা জ্বলাই আছে, চোৱাচোন এইটোৱে কি বাৰু নিয়ম কৰি আছে এইবিলাক, এনেকৈ তেওঁক নিন্দা কৰিবলৈ শাস্ত্ৰই কিন্তু নাই কোৱা। তাৰমানে আমি ঈশ্বৰক ভাবিব লাগে যে সেই প্ৰভু তুমি আমাক ইমান কৃপা কৰিছা, তোমাৰ চৰণ আমি সদায় সেৱা কৰিবলৈ পাইছোঁ। সেই যে মানুহজন যিজনে তুমি বুলি ফটোখনতে সদায় সেৱা কৰে, প্ৰভু তেওঁকো তুমি আমাৰ দৰে অকণমান কৃপা কৰিবাচোন। এই বুলি সেই অজ্ঞজনৰ প্ৰতি ভগৱন্তৰ চৰণত যিজনে সেৱাভাগ নিবেদন কৰে সেইজন হ'ল উত্তম ভকতৰ চিন্তা। সেইজনকে উত্তম ভকত বুলি কৈছে। তেনেকুৱা চিন্তাৰে যিজন আগবাঢ়ে, কেৱল কৃষ্ণ চিন্তাৰে জীৱন আগবঢ়াই নিয়ে, বিষয় সুখ ভোগ কৰাৰ ইচ্ছাটো মনলৈ নানে। কিয় নানে? কাৰণ এই সমস্ত জগত ভগৱন্তৰ মায়াত বন্দী হৈ আছে। সেইকাৰণে নকৰে আক্ৰোশ দেশ কিঞ্চিতো মনত সেহিজন জানিবা উত্তম ভাগৱত। দেহ প্ৰাণ বুদ্ধি মন ইন্দ্ৰিয়ৰ ধৰ্ম জনম মৰণ ক্ষুধা তৃষ্ণা ভয় মৰ্ম। দেহ প্ৰাণ বুদ্ধি মন এইবিলাক ইন্দ্ৰিয়বিলাকৰ ধৰ্ম। কোনবিলাক ইন্দ্ৰিয়ৰ ধৰ্ম? দেহৰ ধৰ্ম জন্ম, দেহৰ ধৰ্ম মৃত্যু। দেহৰ ধৰ্ম ইন্দ্ৰিয়বিলাক ক্ষুধা নিবাৰণ কৰিব লাগে, অৰ্থাৎ শৰীৰটোত ভোক লাগে, ভোক লগাৰ কাৰণে আমি ভাত পানী কিবা খাওঁ। তৃষ্ণা মানে শৰীৰটোত পিয়াহ লাগে, কণ্ঠ শুকাই যায়, কণ্ঠটো শুকাই যায় পানী নোখোৱাৰ কাৰণে, পিয়াহ লাগে, পানী অকণ খালেহে কণ্ঠটো তৃপ্তি হয়। ভয় লাগে, ইন্দ্ৰিয়বিলাকৰহে সেইটো ধৰ্ম। মৰ্ম যিসকলে জানে সেইজনক শাস্ত্ৰই কৈছে উত্তম ভকত। এটা নামঘোষা শাস্ত্ৰত গুৰুজনে 4টা দৰ্শন দিলে, অধম, মধ্যম, উত্তম, অতি উত্তম বা উত্তম উত্তম। লক্ষণটো দিছে অধমে কেৱল দুখ লৱয়, মধ্যমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে গুণ লৱয়, উত্তমে অল্প গুণ কৰিয়া বিচাৰ। অধমৰ লক্ষণটো হ'ল আনৰ দুখ দেখা। এতিয়া আপুনি মই সদায় আনৰ যদি দুখ খুচৰি ফুৰোঁ, দুখবিলাক দেখি থাকোঁ, তেনেহ'লে শাস্ত্ৰই কৈছে তুমি অধম ভকত। কোনেও তোমাক অধম বুলি চাৰ্টিফিকেট দিব নালাগে, শাস্ত্ৰ বাক্য পঢ়ি ল'লে বুজি পাই যাম মোৰ লগত কোনটো লক্ষণ আছে। আনৰ দুখ দেখি থকাটো যদি মোৰ লগত যোগ হৈ আছে, তেতিয়াহ'লে ময়ে অধম। দ্বিতীয়তে ক'লে আনৰ দুখ আৰু গুণ দুইটাই দেখা পাওঁ। সি এইটো কৰিব নালাগিছিল, এইটো কৰি দিলে, সেইটো তাৰ দুখ। সি যদি এইটো কৰিলেহেঁতেন তেতিয়া সি সমাজত আকৌ ভালকৈ থাকিব পাৰিলেহেঁতেন। গুণটোও দেখিছে, দুখটোও দেখিছে, কিন্তু গুণটো ল'ব নে দুখটো ল'ব বিচাৰ কৰিব নোৱাৰি, দুইটাই নিজৰ লগত ৰাখি থয়। সেইকাৰণে সেইজন হ'ল অধমৰ ওপৰত মধ্যম ভকত। 3 নম্বৰজন হ'ল উত্তম ভকত, অৰ্থাৎ যিজনে দুখটো দেখিছে, গুণটোও দেখিছে। দুখটো তোমালোকে নল'বা, অৰ্থাৎ মদ খালে এনেকুৱা হ'ব, পঢ়া শুনা কৰিলে এনেকুৱা হ'বা। সেইকাৰণে তেওঁ নিচাযুক্ত দ্ৰব্য এৰি
পঢ়া শুনাত মন দি ভাল মানুহ হ'ল, ডাঙৰ চাকৰি কৰিলে। গতিকে সেই যিটো গুণ তেওঁ বুজি পায়, সেইটো আশ্ৰয় কৰে, তেনেকুৱা ব্যৱস্থা বা চিন্তাৰ মাজেৰে নিজৰ জীৱন আগবঢ়াই নিয়াজন হ'ল উত্তম ভকত। 3 নম্বৰজন হ'ল অল্প গুণ কৰয় বিস্তাৰ, এজন 4 নম্বৰ। অল্প গুণ কৰয় বিস্তাৰ মানে হেৰা, তোমালোকে যে তেওঁক দুখ দি আছা, মই কিন্তু আজিলৈকে তেওঁক এটাও বেয়া দেখা নাই। মোৰ লগত ইমান ঘনিষ্ঠ তেওঁ, মই আজিলৈকে তেওঁ এটাও ভুল দেখা নাপালোঁ। তেওঁ মানুহক ইমান ভাল ব্যৱহাৰ কৰে, তেওঁৰ স্বভাৱবিলাক ইমান ভাল। তেওঁ ঘৰলৈ কোনোবা এজন অতিথি গ'লে বিমুখ হৈ আহিব লগা হোৱা নাই আজিলৈকে। তেওঁ গৃহত তেওঁৰ ওচৰত কোনোবাই 10 টকা এটা 100 টকা এটা বিচাৰিলেও তেওঁ 10 টকা নিদিয়াকৈ তেওঁক উভতাই নপঠায়। ইমান দানী মানুহজন, ইমান ভাল মানুহজনক তোমালোকে কিয় দুখী সজাইছা? এই অল্প গুণক কৰয় বিস্তাৰ, যিজনে সেই এজন ব্যক্তিৰ অকণমান গুণকে সমাজৰ আগত বিস্তাৰ ৰূপত, বহুল ৰূপত প্ৰকাশ কৰি ভাল পায়, সেইজনক শাস্ত্ৰই কৈছে উত্তম ভকত। এতিয়া সেই গুণকেইটা আমাৰ লগত আছেনে নাই? যাৰ লগত যিটো গুণ আছে, শাস্ত্ৰই তেওঁক সেই নিয়মেৰে সেই ভকতৰ শাৰীত ৰাখি দিছে। গতিকে কোনেও কাকো চাৰ্টিফিকেট দিব নালাগে, আমুক উত্তম ভকত, তামুক মধ্যম ভকত, তামুক অধম ভকত, নাম কৈ আমাৰ আৰু চাৰ্টিফিকেট দিবলৈ দৰকাৰ নাই। স্বভাৱবিলাকতে ভাগৱতে লক্ষণটো দৰ্শন কৰাইছে। তাৰে 3টা চিন্তা আমি কৰি চাব পাৰোঁ যে ঘৰ সজাবলৈ যেতিয়া আমি বালি চালিবৰ বাবে চালনী এখন কিনি আনো, যেতিয়া মৰণা মাৰি ধান চালিবৰ বাবে আমি চালনী এখন ব্যৱহাৰ কৰোঁ, যেতিয়া ধান খুন্দি চাউল উলিয়াবৰ বাবে আমি ঢেঁকী এটা ব্যৱহাৰ কৰোঁ, যেতিয়া সেই চাউল জাৰি সিদ্ধ কৰি আমি গ্ৰহণ কৰিবৰ বাবে যেতিয়া কুলাখন ব্যৱহাৰ কৰোঁ, এই চালনী, ঢেঁকী আৰু কুলা, এই 3টা বস্তুৰ লক্ষণবিলাক চালে উত্তৰটো পাই যাব। চালনীখনৰ লক্ষণটো হ'ল ধানখিনি চালি বা বালিখিনি চালি তললৈ এৰি দিয়া, নিজৰ লগত ৰাখি থয় কেৱল অলাগতিয়ালখিনি, জাবৰখিনি। ধানখিনি তললৈ পৰি যায়, জাবৰখিনি চালনীখনে ধৰি থয়। বালি চলা চালনীখনে কয়লা, শিলগুটি আদিবিলাক, ডাঙৰ ডাঙৰ বস্তুবিলাক, জাবৰবিলাক চালনীখনে ৰাখি থয়, কিন্তু বালিখিনি তললৈ পেলাই দিয়ে। এতিয়া আপোনাক মোক বালিখিনি বা ধানখিনি প্ৰয়োজন নে জাবৰখিনি প্ৰয়োজন? আপোনাৰ মোৰ প্ৰয়োজন ঘৰটো সাজিবলৈ বালিখিনি, জাবৰখিনি নহয়। যদি চালনীখনে জাবৰখিনি ধৰি ৰাখে, বালিখিনি যদি এৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ মোৰ স্বভাৱটো চালনীখনৰ দৰে হ'লে নহ'ব। তাৰমানে নামঘৰলৈ গৈ ইমানখিনি শুনিলোঁ, অনুষ্ঠানলৈ গৈ ইমানখিনি শুনিলোঁ, গোটেই জাবৰখিনি ঘৰলৈ লগত লৈ গ'লোঁ। তাৰমানে কি, নিমখ দাইলত অকণমান বেছি হ'ল। তাৰপাছত সিদ্ধমুঠি খাওঁতে আলু ভালকৈ নিসিজিলে, এই সিদ্ধমুঠি খাওঁতে যিকেইটা বেয়া পালোঁ, সেইকেইটাহে গাই ঘৰলৈ গ'লোগৈ। ভাগৱতত কি ক'লে, এটাও গ্ৰহণ নকৰিলোঁ, মানে বালি চলা চালনীখনৰ নিয়মটোহে পালন কৰিলোঁ। তাৰমানে আপুনি মই অধম ভকত। তাৰপাছত ঢেঁকীটোৰ কাম কি? খুবলিটোত যিয়ে ভৰাই নিদিয়ক, ঢেঁকীটো খুন্দা মাৰি দিলে তাৰ অৰ্থ হ'ল যে তাৰ বস্তুটো গুড়ি কৰিব লাগে। এতিয়া আপুনি আমি নামঘৰলৈ আহি ধূপ ধূনা জ্বলালোঁ, চাহো খালোঁ, ভাতো খালোঁ, ভাল কোনটো বেয়া কোনটো একো বুজিব নোৱাৰিলোঁ, গোটেইখিনি ঘৰলৈ লৈ গুচি গ'লোঁ। ঢেঁকীটোৰ দৰে কৰ্মটো কৰিলোঁ। তাৰমানে আমি মধ্যম ভকত। চাউল জৰা কুলাখনৰ কৰ্মটো কি? চাউলখিনি বুকুত লৈ পতানখিনি, তুঁহখিনি আঁতৰাই দিয়া, গুটি চাউলখিনি ধৰি ৰখা, আৰু সেই চাউলখিনি ধুই বাপ আইসকলে ৰন্ধন কৰি আহাৰ হিচাপে গ্ৰহণ কৰে। সেইটো হ'ল উত্তম ভকতৰ লক্ষণ। ইয়াত ওলোৱা সমস্তখিনি কথা আমি শ্ৰৱণ কৰিলোঁ, শ্ৰৱণ কৰি এইটো বেয়া, এইটো ভাল, তাক হৃদয়ংগম কৰি, হৃদয়েৰে অনুভৱ কৰি সেইখিনি আমি গুটিকেইটা ঘৰলৈ লৈ যাব লাগে। আৰু কালিলৈ পৰা সেইটো নিয়ম আমি প্ৰত্যেকৰে লগতে ব্যৱহাৰ কৰিব লাগে। সেইটো হ'ল কুলাখনৰ স্বভাৱ, মানে উত্তম ভকতৰ লক্ষণ। গতিকে ভাগৱতে আমাক বৰ্তমান এইখিনি দৰ্শনকে দিলে যে অধম, মধ্যম আৰু উত্তম ভকতৰ লক্ষণ পদবন্ধে প্ৰকাশ কৰিলে এনেকৈ।